শিৱসাগৰত এবাৰ হৰাটো নিশ্চিত নিজকে তেওঁ এজন শক্তিশালী ৰাজনীতিবিদ একেবাৰে মুখ্যমন্ত্ৰীৰ লগত তুলনা কৰিবলৈ বিচাৰিছে এইকাৰণে তেওঁ যিবিলাক বহুৱালি কৰি আছে নাই গোটেই প্ৰসংগটো প্ৰাসংগিকতা নোহোৱাৰ কাৰণটো হ'ল যে ৰাজনীতিত যেতিয়া কোনোবা এজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হয় আমি কেতিয়াও ব্যক্তিগত জীৱনলৈ আমি ৰাজনীতি কৰাটো দেখা পোৱা নাযায় বা মনে সজা জীৱনৰ কথা লৈ কুশল দৰি ডাঙৰীয়া দুবাৰকৈ থাওৰা সমষ্টিৰ বিধায়ক আছিল প্ৰথমবাৰ সেই সময়তে আপোনালোকে জানে যে এগৰাকী শক্তিশালী ৰাজনীতিবিদ বুলি ক'লেও ভুল নহ'ব দেৱানন্দ কোঁৱৰক পৰাজিত কৰিছে এবাৰ মই পৰাজিত হৈছোঁ তেখেতৰ লগত মই শক্তিশালী বুলি নকওঁ দেৱানন্দ কোঁৱৰ শক্তিশালী ৰাজনীতিবিদ আছিলে মন্ত্ৰী হিচাপে তেওঁ পৰাভূত কৰিলে আৰু মই তাৰ পিছৰ পৰ্যায়ত মোক পৰাভূত কৰিছিলে ৰাইজে তেওঁক নিৰ্বাচিত কৰিছিলে সেইকাৰণে এই কথাবিলাক প্ৰাসংগিকতা একেবাৰে নাই দ্বিতীয় কথাটো হ'ল যে মই আজি ডিমৌ সমষ্টিত টিকেট পাম নে নেপাম বা দলে আমাক টিকেট দিব নে নিদিয়ে আজিৰ দিনটোতে আমাৰ কোৱাটো আমি অধিকাৰ আমাৰ নাই সেইকাৰণে তেওঁ যিবিলাক বহুৱালি কৰি আছে যিবিলাক আপোনালোকে চাব যে এনেধৰণৰ প্ৰাসংগিকতা আনিছে নিজকে তেওঁ এজন শক্তিশালী ৰাজনীতিবিদ একেবাৰে মুখ্যমন্ত্ৰীৰ লগত তুলনা কৰিবলৈ বিচাৰিছে যিটো একেবাৰে দৃষ্টিকটু আপুনি যদি আজি শিৱসাগৰত যায় শিৱসাগৰখন এনেধৰণৰ অৱস্থাত হৈছে উন্নয়নৰ বোলা নামটো লোৱা নাই শিৱসাগৰ আজিৰ দিনত এটা কলংকিত অধ্যায় বুলি ক'ব লাগিব এই অখিল গগৈ ডাঙৰীয়াৰ যোৱা সময়ছোৱাত এই 5টা বছৰে যিহেতু শিৱসাগৰৰ বিষয়ে তেওঁ সাম্যক জ্ঞান নাই তেওঁ শিৱসাগৰৰ মানুহ নহয় শিৱসাগৰ মানুহৰ এটা প্ৰজন্মৰ লগত চিনাকি হৈছে সেইজন নেতাই আজিৰ দিনটোত এই ধৰণৰ কথা বতৰাবিলাক আৰু দুৰ্ভাগ্যজনক আৰু অখিল গগৈ ব্যক্তিগত কথাবিলাকক লৈ মই এনেধৰণৰ আজি অখিল গগৈৰ বিষয়ে আমি বহুত জানো সেইবিলাক আমি কওঁ জানো ৰাজনৈতিক বিষয়ত নকওঁ কিন্তু কুশল দৰি ডাঙৰীয়াৰ এগৰাকী নিজৰ পত্নী থকাৰ পিছতো আজিৰ দিনত এনেধৰণৰ যি অপ্ৰাসংগিক কথা তেওঁ কৈছে সেইটো অতি দুৰ্ভাগ্যজনক আৰু তেওঁ ভয় খাইছে আচলতে খেলিবলৈ মই এতিয়া মোৰ বিৰুদ্ধে কোন প্ৰাৰ্থী হ'ব মই কওঁ নেকি আমি জানো কংগ্ৰেছে কাক দিব বা ৰাজ্য দলে কাক দিব আমিতো এনেকুৱা ধৰণৰ কোনো মানে ব্যক্তিগত কোনো বোকা চুটি ৰাজনীতি কৰা নাই আমিও জানো যে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছে তেওঁ কিবা এটা অধ্যায় আছে সেইটো ডিমৌ সকলোৱে জানে কিন্তু আমি প্ৰেছ কনফাৰেন্সত এনেধৰণৰ মানুহক যদি কয় আৰু কাইলৈ যদি কুশল দৰি ডাঙৰীয়া তেওঁ এগেইনষ্টত যদি মানহানি গোচৰ দি দিয়ে তেওঁতো অৱস্থাই বেয়া হ'ব আৰু কুশল দৰি ডাঙৰীয়াই শিৱসাগৰখন যিমান ভালকৈ চিনি পায় অখিল গগৈ তাৰ আধাও চিনি নাপায় তেওঁক যদি আপোনালোকে কয় যে আজি ডিলিমিটেশ্যনৰ সময়ত আপোনালোকে চাব যে হাঁহচৰা যিটো অঞ্চল সেই অঞ্চলটো নাজিৰা আৰু আমাৰ ডিমৌৰ লগত লাগি থকা আৰু তেওঁ কিনাৰ অঞ্চলটো আছিলে নগৰ মহল তেওঁ নগৰ মহলটো নিজেই নালাগে বুলি কৈ নগৰ মহলৰ মানুহখিনিক ডিমৌলৈ ঠেলি দিলে যিখিনি আমাৰ কাৰণে অসুবিধা হোৱা নাই কিন্তু ডিমৌ অফিচত গৈ অহা যোৱা কৰিব লাগিব যি DC অফিচৰ কাষতে লাগি থকা অঞ্চল সেই সাম্য জ্ঞান নথকা মানুহজনে শিৱসাগৰ উন্নয়নো কৰিব নোৱাৰে শিৱসাগৰত এবাৰ হৰাটো নিশ্চিত আৰু এই হৰাৰ ভয়তে তেওঁ আজি মানসিক মানে কি বুলি কয় যিটো ভাৰসাম্য হেৰুৱাই পেলাই এনেধৰণৰ কথাবিলাক আৰম্ভ কৰিছে